এই তিনিটাক দেখিছেনে? ৰাতিপুৱা মানে বাইদেউৰ ৰুমত গৈ পেলাই এনেকুৱা অত্যাচাৰ কৰি আছে ন, সেইকাৰণে মানে বাইদেৱে আনি পেলাই মোৰ ৰুমত সোমোৱাই দিছে আৰু ওপৰত কাপোৰ দি পেলাই মানে দৰ্জাখন মানে জোৰকৈ লক কৰি দিছে যাতে সিহঁতে খুলিব নোৱাৰে। কিন্তু তিনিটাও মানে লক লাগি সিহঁতৰ মানে আগত মিলাই মানে দৰ্জাখন একদম জবৰদস্তি খুলি পেলালে। মানে নাথাকে ৰুমৰ ভিতৰত। আগতে মোৰ ৰুমৰ ভিতৰত অলপ সময় থাকে, কিন্তু আজিকালি মানে অলপ সময়ো মানে থাকিবলৈ সিহঁতৰ মানে ইচ্ছা নাই, তেনেকুৱা নিচিনা হৈ গৈছে। মানে খুৰাপাক ক'ত কৰিব লাগে, ক'ত অত্যাচাৰ কৰিব লাগে তেনেকুৱা। মানে পাকঘৰত থাকিলে কিবা নহ'লে কিবা এটা খাবলৈ পাই যেন মানে সেইটো সিহঁতৰ ব্ৰেইনত আহি গ'ল আৰু এতিয়া। তো সেই মানে একদম ৰাতিপুৱাৰ পৰাই মানে অত্যাচাৰ দি আছে, বাইদেৱে আনি থৈ গৈছে। এতিয়া মোৰ ৰুমতো নাথাকে, এতিয়া বাৰান্দাত। এতিয়া বাইদেউৰ ৰুমতো যাব পৰা নাই, লাখুটি লৈ আছে বাইদেৱে। সেইকাৰণে মানে মোৰ ৰুমতে এতিয়া খুৰাপাত দি আছে। মানে ৰুমৰ ভিতৰতো নহয়, একে দৰ্জাৰ ওচৰতে আছে। মানে চান্স পালেই ওলাব আৰু যাব, তেনেকুৱা নিচিনা আৰু। বাকী আৰু মাজে মাজে আৰু ময়ো সিহঁতৰ লগত লগ লাগি পেলাই আৰু খুৰাপাত দিয়ে থাকোঁ, গমটো এই আৰু। বাকী এই লাগি আছে। তিনিটাও মেল কাৰণে মানে এনেকুৱা তাগতবৰ আৰু এনেকুৱা মানে অতপালি হৈছে ন এইবাৰ আৰু ভগৱান জানে।